নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম জব। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা 5টা বিভাগৰ পৰা 17,560টা চাকৰি লৈ আনিছোঁ। এই চাকৰিখিনি আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 হয় আৰু ইয়াৰ কাৰণে অহতা মাত্ৰ 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৰে বাবে ভেকেঞ্চি আছে। কেনেদৰে আবেদন কৰিব লাগিব, লগতে ভেকেঞ্চিখিনি কি হয়, সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে, আৰু লগতে ভিডিঅ'টো বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধু বান্ধৱীয়ে আজি জবৰ আপডেটসমূহ পাই থাকে। প্ৰথম বিভাগটো হৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ কেটেগৰাইজ ভেকেঞ্চিখিনি ভাগ কৰি হৈছে। ইউ আৰ কেটেগৰীৰ কাৰণে 8টা, OBC MBC কাৰণে 5টা, SC কাৰণে 1টা, ST প্লেনৰ কাৰণে 2টা, ST হিলৰ কাৰণে 1টা। নেম অফ অৰ্গেনাইজেশ্যন লিখা হৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। স্কেল অফ পে' দিয়া হ'ব 14,000 পৰা 60,500 টকা। গ্ৰেড পে' দিয়া হ'ব 6,200 টকা। এজ লিমিট আছে 18 পৰা 40 বছৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC কাৰণে 5 বছৰকৈ, OBC MBC কাৰণে 3 বছৰ, PWD কাৰণে 10 বছৰ। ফৰ মোৰ ডিটেইলছ সেইখিনি আপোনালোকে দেখিব পাৰিছে। আৰু ইয়াত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ দিব হৈছে কেটেগৰী ৱাইজ। জেনেৰেল ইডব্লিউএছৰ কাৰণে 47 টকা 20 পইচা, SC SC OBC MBC কাৰণে 47 টকা 20 পইচা, BPL PWD কাৰণে 47 টকা 20 পইচাকৈ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 12 পাছ, হাই ছেকেণ্ডেৰী পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে কম্পিউটাৰ বিষয়ে অলপ হ'লেও আপোনালোকে জানিব লাগিব, তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব। আৰু যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে APSC যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰে। এইটো আপোনালোকৰ প্ৰথম বিভাগ হয়। অন্যহাতে আৰু 4টা বিভাগৰ ভেকেঞ্চি কথাও ডিছকাছ কৰা হ'ব, সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই কৈছোঁ আপোনালোকে APSC যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 2 নম্বৰ বিভাগটো হৈছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 25/4/2024, এপ্ৰিল মাহৰ 25 তাৰিখলৈকে আবেদনসমূহ কৰিব পাৰিব। 8টা ল' ক্লাৰ্কৰ পোষ্ট ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব মই কৈছোঁৱে, অনলাইন যোগে পাৰিব। আৰু ইয়াত আপোনালোকৰ দৰমহা দিয়া হ'ব 30,000 টকা পাৰ মান্থ। লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন। যদি আপোনালোকে BA বা BSc বা BCom যদি আপোনালোকে পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে এজ লিমিট দিয়া আছে 40 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ পাব। এজ ৰিলেক্সেশ্যনসহ আপোনালোকে মোটামুটি 45 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকে যদি 2 নম্বৰ বিভাগ হয়, অন্যহাতে আৰু 3টা বিভাগ আছে, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। SC SC কাৰণে 250 টকাকৈ পাব। PWD কাৰণে নীল, কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। আদাৰ্ছৰ কাৰণে 500 টকাকৈ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। আৰু অনলাইন যোগে আবেদন কৰিবলৈ যিটো গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰ যিটো 3 নম্বৰ বিভাগ আহিছে এইটো হৈছে অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা আহিছে। ইয়াৰ কাৰণে 100টা ভেকেঞ্চি আছে। SC কাৰণে 13টা, ST কাৰণে 7টা, OBC কাৰণে 26টা, ESৰ কাৰণে 9টা মানে EWS, UR কাৰণে 45টা ভেকেঞ্চি। ডিচিপ্লিনাছ ভেকেঞ্চিখিনিও ভাগ কৰি থোৱা আছে। পে' আপোনালোকক দিয়া হ'ব 50,000 পৰা 85,000 টকা পৰ্যন্ত আপোনালোকে পাব। 96,000 পৰ্যন্ত পাব। আৰু এজ লিমিট দিয়া আছে 21 পৰা 30 বছৰ। এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC কাৰণে 5 বছৰ, OBC কাৰণে 3, এক্স ছাৰ্ভিচৰ 5 আৰু PWD কাৰণে 40 বছৰ। মোটামুটি মানে আপোনালোকে 40 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কোনো আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। অনলাইন যোগে ক'ত গৈ আবেদন কৰিব মই এই কথা আপোনালোকক জনাই দিম। আৰু ভিডিঅ'টো আপোনালোকে সেইকাৰণে শেষলৈকে চাই থাকিব। আৰু সেইখিনি আপোনালোকে নিশ্চয় আপোনালোকে দেখি পাইছে ভেকেঞ্চিখিনি। একচুৱেলি আপোনালোকে দিয়া আছে ভেকেঞ্চিখিনিৰ কাৰণে কোৱালিফিকেশ্যন লাগিব মাত্ৰ গ্ৰেজুৱেশ্যন। যদি আপোনালোকে BA বা BSc বা BCom যদি আপোনালোকে পাছ কৰি থৈছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। আজি যিটো 4 নম্বৰ ভেকেঞ্চি আহিছে এইটো হৈছে চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন CBSE ফালৰ পৰা। ইয়াৰ কাৰণে 118টা এছিষ্টেণ্ট ছেক্ৰেটাৰী, এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ছেক্ৰেটাৰী, একাডেমিক, ইঞ্জিনিয়াৰ, একাউণ্টছ, আদাৰ্ছ এণ্ডৰ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। নিজৰ মোবাইলৰ পৰা আপোনালোকে যিটো CBSE অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে অৰ্হতা কিমান হয় সকলোখিনি এডভাৰটাইজমেণ্ট আপোনালোকে তাৰ যিটো CBSE অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমান। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' প্ৰতিদিনে পায়।